একালৰ তেজে ধোৱা ডিগবৈ লক্ষীপথাৰত ভোগালী বিহুৰ ভেলাঘৰৰ কি আহ্বান জনালে অসমবাসীক বৰ্ষীয়ান নাগৰিক ভূপেন গগৈ। ২২খন গাঁৱৰ ৰাইজ বসতিস্থল এসময়ৰ তেজে ধোৱা বৃহত্তৰ লক্ষীপথাৰ। সাম্প্ৰতিক সময়ত ৰাজ্যৰ বিভিন্ন অঞ্চলত মাঘ বিহুৰ মেজি আৰু ভেলাঘাজি প্ৰতিযোগিতা কৰি ঐতিহাসিক যি পৰম্পৰা ভংগ কৰিছে নেকি? লক্ষীপথাৰৰ পৰা কীৰ্তি শিক্ষক ভূপেন গগৈয়ে কোৱা কথা একেষাৰে নিশ্চয় নস্যাৎ কৰিব নোৱাৰি। শুনকচোন গগৈৰ আহ্বান কৰিছে নেকি ৰঙালী বিহু আৰু মাঘ বিহু একাকাৰ। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, অল আছাম নিউজ 30। ধন্যবাদ জনাইছোঁ। তেখেতসকলে লক্ষীপথাৰলৈ বিহুৰ বতৰা বুটলি নিবলৈ আহিছে। বিহুৰ বতৰা বুলি কওঁতে আমি এতিয়া মাঘ বিহু বা ভোগালী বিহুৰ বতৰাটোহে দিব পাৰিম। সামগ্ৰিকভাৱে আমি লক্ষীপথাৰত যিসকলে বাস কৰিছোঁ, আমি অন্যান্য ঠাইৰ দৰে 100 ফুট ওখ বা 150 ফুট ওখ এটা মেজি সজা নাই। ভেলাঘৰবোৰ আমি বিকৃত কৰা নাই। ভেলাঘৰবোৰ আমাৰ ককাহঁতে যিধৰণে ভেলাঘৰ সাজিছিল ঠিক তেনেদৰেই সাজি উলিওৱা হৈছে। মুঠতে আমি ভোগালী বিহুৰ যিটো পৰম্পৰা, সেইটো আমাৰ ভোজ ভাতেৰে সমজুৱাকৈ যিটো খোৱা হ'ব, সেইটো তেনেধৰণেৰেই চলি আছে। মই এইটো হ'ব দিব নিবিচাৰোঁ যে আমি দুবছৰমান আগতে আমাৰ ভেলাঘৰবিলাকৰ কিছু বিকৃত ৰূপ লৈছিলে। আমি কোনোবাই ৰংঘৰ আৰ্হিৰে, কাৰেংঘৰ আৰ্হিৰে বা অসমৰ কাজিৰঙা অভয়াৰণ্যত পোৱা গড়টোৰ আৰ্হিৰে ভেলাঘৰবিলাক সৃষ্টি কৰিছিলোঁ। সেইটো কৰিবলৈ যাওঁতে মনে প্ৰাণে উপলব্ধি কৰিলোঁ যে সেয়া আমাৰ ইতিহাসক বুৰঞ্জীক এটিকিং কৰা হয় বা নস্যাৎ কৰা হয়। সেয়েহে আমাৰ মেজি সজা বিহুৱাসকলক যেতিয়া কথাবোৰ কোৱা হৈছে, তেখেতসকলে সেই কথাবোৰ মানি লৈ পুনৰ আমাৰ ককাহঁতৰ দিনৰ যিটো ভেলাঘৰ, যিটো মেজি, ইয়ালৈ আহি পৰিছে। আৰু যিসকলে কৰিছে তেখেতসকলকো মই আপোনালোকৰ মেডিয়াৰ যোগেদিয়েই অনুৰোধ কৰোঁ, এটা ৰংঘৰৰ আৰ্হি যদি নিৰ্মাণ কৰিব লাগে, কোনোবা এখন মিউজিয়ামত গৈ কৰিব লাগে। এটা তলাতল ঘৰৰ আৰ্হি যদি নিৰ্মাণ কৰিব লাগে, তেতিয়া কোনোবা এখন মিউজিয়ামত কৰকগৈ। এই ধৰণেৰে আপোনালোকে ইমান পৰিশ্ৰম কৰি এটা ৰংঘৰ তৈয়াৰ কৰিব, এটা গড় তৈয়াৰ কৰিব বা সামগ্ৰিকভাৱে অন্যান্য কিবাকিবি কীৰ্তিচিহ্ন তৈয়াৰ কৰিব, আৰু সেই ভেলাঘৰ জ্বলোৱাৰ নামত সেই কীৰ্তিচিহ্নটো জ্বলাই দিয়া হয়। ইয়াৰ পৰা এইটো কথাই ক'ব পাৰি যে আমি বুৰঞ্জী প্ৰসিদ্ধ যিবিলাক কীৰ্তিচিহ্ন আছে, যিবিলাক আমাক লৈ আমি গৌৰৱ কৰিব পাৰোঁ, সেই গৌৰৱ কৰা বস্তুবিলাকক আমি যেন উপলুঙা কৰিছোঁ। সেইবিলাকৰ প্ৰতি যে আমাৰ বিশেষ গুৰুত্ব নাই, এনেকুৱা ধৰণৰ মনোবৃত্তি জাগি উঠিছে। সেয়েহে পুনৰবাৰ অনুৰোধ কৰিছোঁ, আমাৰ ভেলাঘৰবিলাক তেনেকুৱা আৰ্হিত নিৰ্মাণ নকৰিব। মই আজি এই বিহু বাৰ্তাৰ যোগেদি এইখিনিকেই ক'ব বিচাৰিছোঁ। আৰু লগে লগে আমাৰ যিমানে যি ক'লেও এটা কথা ক'ব লাগিব, আমি পুৰণিকলীয়া বিহুটো আমি জীয়াই ৰাখিছোঁ, সেইটো একেবাৰে সঁচা কথা। কিন্তু বিভিন্ন অভাৱ অভিযোগৰ কাৰণে আমাৰ বিহুটো যে কিছু ম্লান পৰিছে, সেইটো একেবাৰে সত্য।